সমগ্র রাজ্যের সঙ্গে সঙ্গতি রেখে করিমগঞ্জেও বৃহস্পতিবার অরুণোদয় 3.0 এর সূচনা করা হয়। এতে করিমগঞ্জ জেলার 4টি বিধানসভার প্রতিটিতে ওই দিন এই প্রকল্পের সূচনা করা হয়েছে আনুষ্ঠানিকভাবে। এতে উত্তর করিমগঞ্জ বিধানসভা কেন্দ্রের অনুষ্ঠানটি করিমগঞ্জ শহরের নীলমণি উচ্চতর মাধ্যমিক বিদ্যালয়ের খেলার মাঠে অনুষ্ঠিত হয়। অনুষ্ঠানটিতে রাজ্যের মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা ভার্চুয়াল ব্যবস্থার মাধ্যমে সূচনা কার্যসূচি সম্প্রচার করেন। উক্ত অনুষ্ঠানে উত্তর করিমগঞ্জ বিধানসভা কেন্দ্রের হিতাধিকারীরা উপস্থিত ছিলেন। এদিন অনুষ্ঠানে উপস্থিত ছিলেন করিমগঞ্জের জেলাশাসক মৃদুল যাদব, উত্তর করিমগঞ্জের বিধায়ক কমলাক্ষ দে পুরকায়স্থ, জেলা বিজেপির সভাপতি সুব্রত ভট্টাচার্য, পৌরসভার চেয়ারম্যান রবীন্দ্র চন্দ্র দেব সহ অন্যান্যরা। অসম সরকাৰৰ বাবে আৰু ব্যক্তিগতভাৱে মই আজি অত্যন্ত আনন্দিত যে আজিৰ পৰা আমি অৰুণোদয় 3 বা যাক আমি চমুকৈ অৰুণোদয় 3.0 বুলি কম, এই আঁচনিখন অসমৰ ৰাইজৰ বাবে সমৰ্পণ কৰাৰ এটা বিৰল সৌভাগ্য আমি সকলোৱে লাভ কৰিছোঁ। 2020-21 চনত অসমৰ বিত্তমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ৰাজ্যৰ বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নী মালা হিচাপে প্ৰতি বছৰে আমি 18টা আঁচনি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। साथ पूरे असम में अरुणोदय 3.0 का लॉन्च किया जा रहा है, जिसके तहत पूरे असम में जो हमारे एट प्रेजेंट 24,60,000 बेनिफिशरीज हैं, वो इंक्रीज करके लगभग 37,20,000 बेनिफिशरीज हो जाएंगे। और माननीय मुख्यमंत्री जी ने आप लोगों को बताया कि किस किस तरह से हम लोग इन बेनिफिशरीज को अंतर्भुक्त करेंगे। जो नया बेनिफिशरीज होगा उनको राशन कार्ड के साथ, आधार कार्ड के साथ नया एप्लीकेशन फॉर्म सबमिट करना होगा। और हर समष्टि वाइज एक डीएलएमसी का टीम बनेगा और साथ ही साथ हर पोलिंग स्टेशन के हिसाब से एक कमेटी बनेगा, जिसमें जो सिलेक्शन करेगा, जो सबमिशन देगा, जो एप्लीकेशन देगा, और ये सारी प्रक्रिया हमें कुछ सीमित समय में समाप्त करनी है। इसी के लिए मैं सभी स्टेक होल्डर से अनुरोध करता हूं कि इस काम को संपन्न करने में जिला प्रशासन का आप सभी सहयोग करें।